মরি মরি যায় তো না সংগীত নাটক একাডেমীৰ মজিয়া চুবলৈ সক্ষম হোৱা অসমৰ অন্যতম লোকসংস্কৃতি হৈছে কামৰূপীয়া ঢুলীয়া। কামৰূপীয়া ঢুলীয়া দলসমূহে প্ৰদৰ্শন কৰা ঢোলবাদনৰ লগতে বিভিন্ন কুস্তি আৰু চং প্ৰদৰ্শন অসমৰ চহা জীৱনৰ এক অমূল্য সম্পদ। নলবাৰী জিলাৰ দুখন আগশাৰীৰ গাঁও কৈহাটী আৰু ৰৌমাৰীত এতিয়াও এই কৃষ্টি জীয়াই আছে। সম্পূৰ্ণ কামৰূপীয়া ভাষাত কৰা ঢুলীয়া দলৰ চং প্ৰদৰ্শনৰ সময়ত উপস্থিত দৰ্শকৰ হাঁহিত পেটৰ নাড়ী ডাল ডাল হৈ পৰে। হাস্যৰস সৃষ্টি কৰি সমাজক এক ইতিবাচক বাৰ্তা প্ৰদান কৰা এই চংসমূহৰ অন্যতম বৈশিষ্ট্য। অলপতে নলবাৰীত এক অনুষ্ঠানত কৈহাটীৰ জগাদীশ বৰ্মনৰ নেতৃত্বত বিষ্ণুজ্যোতি কামৰূপীয়া দলৰ ঢোলবাদন, কুস্তি প্ৰদৰ্শন আৰু চং প্ৰদৰ্শনে সকলোকে আকৰ্ষণ কৰিছিল। আহকচোন আমি বিভিন্ন কুস্তি আৰু চং প্ৰদৰ্শন উপভোগ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰি দিয়ে যেন।
চেন থাকে চেন থাকে গাখীৰ গাখীৰ হ'ব অ গাখীৰ চেন থাকে চেনে লাগে অ ও মিছো ও ৰব মোৰ চেনে লাগাই গাখীৰ লাগে বৰ ভাল হ'ব বৰ ভাল হ'ব অ এ ৰবা মই অ চাই লোৱা মই আগে কৈছো না মই গামোৰা মানুহ মই ছাগালৰ বিষয়ে আপোনাৰ মই ছাগাল প্ৰিয় মানে আচ্ছা ছাগালৰ বাঘ কেইটা অ প্ৰভু অকাল শুনছি অ ছাগালৰ বাঘ বোলে কেইটা মই আগে কৈছো না মই ছাগাল পুহি বনাই অ আপুনি বাঘ আৰু লাৰি চাইছিল ন কেইটা পাইছি মই সঁচা কথা ক'ব লাগিলি মই ছাগালৰ বাঘ এটা পাইছো অ গামোৰা কোনি চাকৰি দিছিলা অ চাকৰিটো ভেটিলে খাইছিল নেকি মই মিছা কথা কৈছো অ আপুনি ভালকে লাৰি চাওক ছাগালৰ বাঘটো এটা থাকে এটা নাথাকে অ ভালকে চাওক তুমি বেচবা মই বেছিম ঘৰৰ হৈ না ঘৰৰ ছাগাল চাবা আজিকালি কিন্তু বৰ দাম এটা আছে আচ্ছা ছাগালটোৰ দাম কিবা ছাগালটোৰ দাম 50 টকা 50 টকা বাপৰে ইমান দাম বেছি ক'লে কমে কৈছো ৰবা মই ছাগাল পুহি বনাই ছাগাল কিনিও বনাই আচ্ছা 50 টকা দাম 50 টকা মই নাওমান বনাই দিম নাংমান কিমান কমে দিয়কচোন আচ্ছা তুমি আৰে পুৰি আৰেকুৰি বেলেগ 50 টকা বেলেগ নহ'ব আচ্ছা আৰু এটা দাম পাইছো তুমি আৰে পুৰি দেবা তোমাক 50 টকাই লাগিব আচ্ছা 2 কৰি 10 টকা দিবা না আৰেকুৰি 2 কৰি 10 টকা 50 টকা তিনিটা শব্দ বেলেগ মই নেদাং ছাগাল ইমান ক'ব ঐ খালা ইমান মোৰ মাথা গৰম কৰি ঐ